তো আজি আমি আলোচনা কৰিম বডিৰ তিনিটা পাৰ্টৰ মানে তিনিটা টাইপৰ বডিৰ ওপৰত আজি আমি আলোচনা কৰিম কাৰণ বহুতৰে কমপ্লেইন থাকে যে মই ৱেইট গেইন কৰিব পৰা নাই কিছুমানে কয় মই ৱেইট লছ কৰিব পৰা নাই বা কিছুমানে জলদি গেইন কৰি লয় ধৰা দুজন বন্ধু একেলগে আহিল জিমত এজনে জলদি গ্ৰ' কৰে আৰু এজনৰ মানে সেম হৈ থাকে এই কাৰণটো কি আচলতে আমি জানিবৰ কাৰণে চেষ্টা কৰিম তো কাৰ্তিকে ক'ব আজি আমাৰ বডিৰ তিনিটা পাৰ্টৰ বিষয়ে কাৰ্তিক কোৱা আমাৰ বডিৰ তিনিটা পাৰ্ট থাকে একটমৰ্ফ মেজমৰ্ফ আৰু এণ্টমৰ্ফ এই তিনিটা পাৰ্ট তাৰমানে কি হয় যিটো প্ৰথম বডি পাৰ্ট থাকে সেইটো হৈছে মোৰ বডি পাৰ্ট সেইটো একটমৰ্ফ হা এই বডি পাৰ্টটো সোনকালে গ্ৰ' নকৰে মানে ক্ষীণ থাকে মানে স্কিনি বুলি কোৱা হয় সেইটো একটমৰ্ফত পৰে এই বডি পাৰ্টটোত কি হয় ৱৰ্কআউট ধৰক এটা মানে মোৰতকৈ বেলেগ বডি পাৰ্টৰ মানুহ এটাৰ লগত যিটো এণ্টমৰ্ফ বডি পাৰ্ট বুলি কয় মানে মই কোনটো কেটেগৰীত পৰো তুমি এইটো এণ্টমৰ্ফত কেটেগৰীত পৰা মানে যিটো লাষ্টত মানে বডি তিনিটা পাৰ্ট থাকে ইংলিছটো বাদ দিওঁ তিনিটা এটা বডি পাৰ্টে কি কৰে সেইটো বডি পাৰ্টৰ কি হয় সোনকালে গ্ৰ' নহয় মানে বহুতখিনি ফাৰ্ষ্ট কেটেগৰী এটা ছেকেণ্ড কেটেগৰীৰ কথা আমি পিছত পাতিম আৰু 3 নম্বৰ কেটেগৰীটোৰ কথা পাতি আছোঁ এটা কেটেগৰীত কি কৰে যিটো 1 নম্বৰ কেটেগৰী সেইটোত কি কৰে বডি আমাৰ যিখিনি বডি গ্ৰ' কৰিব লাগে সেইখিনি গ্ৰ' নহয় যদি দুটা ল'ৰা এক্সাৰচাইজ কৰি আছে সাধাৰণতে জিমত হয় আমাৰ বুলি নহয় বহুত জিমতে হয় বেলেগ টাইপৰ বডি তুমিও পাইছো না বা ময়ো পাইছোঁ যি বেলেগ দুটা ল'ৰা জিমত এডমিশ্যন ল'লাক নতুনকৈ এইচএছ দি উঠি এটা 3 নম্বৰ কেটেগৰীৰ এটা 1 নম্বৰ কেটেগৰীৰ মানে এজন শকত আৰু একজন একদম ক্ষীণ দুটাই ক্ষীণ থাকে প্ৰথমতে কিন্তু এটা কেটেগৰীটো বেলেগ টাইপৰ তাৰপিছত দুয়োকে ছাপ্লিমেণ্ট ল'লাক দুটা ছাপ্লিমেণ্ট ল'লাক এটা ল'লাক বা এটা ছাপ্লিমেণ্ট নল'লাকে ছাপ্লিমেণ্ট লোৱাটো ধৰ মোৰ কেটেগৰীৰ ছাপ্লিমেণ্ট লোৱাটো তোমাৰ কেটেগৰীৰ এক্সাৰচাইজ কৰি আছে চেম ৱৰ্কআউট কৰি আছে এটাৰ গ্ৰ' হৈ আছে এটাৰ গ্ৰ' হোৱা নাই তাৰপিছত এটা মানে কি ডিপ্ৰেশ্যনত ভোগে প্ৰথম কেটেগৰীৰ মানুহটোৱে বা মোৰ যিটো কেটেগৰীৰ মানুহ যিটো স্কিনি আৰু সেইটো ডিপ্ৰেশ্যনত ভোগে তাৰপিছত কি হয় লাহেকৈ প্ৰশ্ন কৰে যে মইতো তাতকৈ বেছি খাই আছোঁ বা তাতকৈ ভালকৈ এক্সাৰচাইজ কৰি আছোঁ মোৰ কিয় গ্ৰ' হোৱা নাই তাৰ কিয় গ্ৰ' হৈ আছে মেইন কথা এইটো তাৰপিছত সেইটোৱে প্ৰব্লেম মেইন এতিয়া কথাটো হ'ল কি যিটো 1 নম্বৰ যিটো ফাৰ্ষ্ট কেটেগৰীৰ ল'ৰা মানে মোৰ কেটেগৰীৰ ল'ৰা স্কিনিৰ যিটো একটমৰ্ফ বুলি কয় সেইটোৰ কি হয় সাধাৰণতে যিমানে ৱৰ্কআউট নকৰক কিয় মানে কি হজম শক্তি বহুত ভাল থাকে যিমানে ৱৰ্কআউট নকৰক কিয় যিমানে ছাপ্লিমেণ্ট নাখাওক কিয় সোনকালে ডাইজেষ্ট হৈ যায় বা মানে বডি মেটাবলিজম যিটো সেইটো ফাষ্ট থাকে বহুত ফাষ্ট থাকে তাৰপিছত সোনকালে ডাইজেষ্ট হৈ যায় তাৰপিছত যিখিনি খোৱা যায় মানে চিম্পলকৈ ক'ব গ'লে তেওঁলোকে যি খায় জল্দি হজম হৈ যায় আৰু ওলাই যায় তাৰপিছত সোনকালে গ্ৰ' নহয় ফেটছটো ষ্ট'ৰ হ'ব সেই নাপায় আৰু কিন্তু কেটেগৰীটো চেঞ্জ হয় টাইম লাগে কিছুমান 2 বছৰ লাগে 3 বছৰ লাগে 4 বছৰ লাগে তাৰপিছত আহি কি 3 নম্বৰ কেটেগৰীটো তো প্ৰথম কেটেগৰীৰ মানুহখিনি প্ৰথমতে কি খাব লাগিব তেওঁলোকে ৱেইটটো গেইন কৰাৰ কাৰণে যিখিনি একদম স্কিনি থাকে বা তেওঁলোকে ৱেইট গেইন কৰাত প্ৰব্লেম হয় প্ৰথম অৱস্থাত তেওঁলোকে কেনেকুৱা খাদ্য ল'ব লাগিব মানে কথাটো হ'ল কি প্ৰথম কেটেগৰী যিখিনি মানুহ থাকে সেইখিনিৰ বডি সোনকালে ৰেছপণ্ড কৰে মানে প্ৰথমতে যেতিয়া যি ৱৰ্কআউট কৰে মানে বডিৰ ডেফিনিশ্যন ক্লিয়াৰ হয় সোনকালে তাৰপিছত অলপ ৱেইট 10 কেজিমান ৱেইট সোনকালে গ্ৰ' হয় মানে 6 মাহ প্ৰথম 6 মাহৰ ভিতৰত 10 কেজিমান ৱেইট এটা সময়ত ৰখি যায় তাৰপিছত তেওঁলোকে কি খাব কেনেকুৱা এক্সাৰচাইজ বা কেনেকুৱা খাদ্য তাৰপিছত সিহঁতে কাৰ্বছ ইনটেক অলপ বঢ়াব লাগিব তাৰপিছত কাৰ্বহাইড্ৰেট বঢ়াব লাগিব কাৰ্বহাইড্ৰেটৰ কাৰণে তেওঁলোকে চিম্পল কাৰ্বছ ল'ব নে কমপ্লেক্স কাৰ্বছ মানে চিম্পল আৰু কমপ্লেক্সৰ আগতে ভিডিঅ' বনাইছোঁ ভাত বা ৰুটিটো কমপ্লেক্স কাৰ্বছত পৰে তাৰপিছত অ'টছটো কমপ্লেক্সত পৰে তেনেকুৱা খাদ্য তেওঁলোকে খাব পাৰে বা ফ্ৰুটছ চব লগতে প্ৰটিন খাব পাৰে তাৰপিছত যিটো আমাৰ 3 নম্বৰ কেটেগৰীৰ মানুহ মানে যিটো তুমি পঢ়া সেইটো কেটেগৰী অলপ খালে হৈ যাওঁ আৰু এটা প্ৰব্লেম হয় কি যিটো 3 নম্বৰ কেটেগৰীৰ মানুহ সেইটোৰ প্ৰব্লেমটো কি যেতিয়া অলপমান লাগা হ'লে ফুলে এক্সাৰচাইজ কৰি থাকক হাত দুখন ডাঙৰ হৈ যায় সোনকালে যেনে মই নহয় ফুলিছি তুমি ভালকৈ মাৰ তাৰপিছত হাত দুখন সোনকালে ডাঙৰ হৈ যায় তাৰপিছত নিজকে ভাবে কি মানে কয় আৰু মই বেছি জানো তাৰ হাত চা আৰু মোৰ হাত চা না কি ডাঙৰ মানে এইটো প্ৰব্লেম সাধাৰণতে ইগ' এটা আহি যায় কিন্তু একচুৱেলি কি এনাৰ কথা নহয় যি 1 নম্বৰ কেটেগৰীৰ মানুহটোৰ 3 নম্বৰতকৈ কম নলেজ থাকিব বা 3 নম্বৰতকৈ প্ৰপাৰ এক্সাৰচাইজ নকৰিব সিও কৰি আছে বা সিও প্ৰটিন ইনটেক ঠিকে লৈ আছে কিন্তু ই কমো লৈ আছে 3 নম্বৰ কেটেগৰীটোৰ কিন্তু ইয়াৰ গ্ৰ' বেছি কৰি আছে মানে কি এইটো বডিৰ পাৰ্ট হিচাপত যিটো জেনেটিকে মেটাৰ কৰে আৰু এইটো চেঞ্জ হয় মানে আফটাৰ মানে কি 25 ইয়াৰ্ছৰ পিছত যেতিয়া নিজৰ এজ 25 হয় বা 26 বা 22 সেইটো ধৈৰ্য লাগিব বা
সেনেহেন আৰু আমাৰ দীপদা আছিল ফাৰ্ষ্ট মেক্সুৱেল চবেই জানে এটা সময়ত তেওঁৰ ফাৰ্ষ্ট কেটাগৰীৰ মানুহ আছিল কিন্তু পিছত কেনেকুৱা এটা গ্ৰ' হ'ল ফাৰ্ষ্ট ৰানাৰ আপ হৈছিল কিবা কিবি খেলাত সেনেহেন কথা মানে কথাটো হ'ল কি যিটো ফাৰ্ষ্ট কেটাগৰীৰ মানুহ ধৈৰ্যটো এৰি দিব নালাগে মেইনতে আৰু ভাল বডি ফাৰ্ষ্ট কেটাগৰী মানুহখিনিৰে পিছত হয় মানে বেছি কষ্ট নহয় তেওঁলোকে কষ্ট ঠিকে ৰাখি কিনে কাৰ্বছৰ পৰিমাণটো বঢ়াব লাগে কাৰ্বছ বুলি নহয় মানে কি কাৰ্বছটোতো বঢ়াব লাগিব কিন্তু কেলৰিৰ পৰিমাণটো মুঠতে বঢ়াব লাগিব কেলৰিৰ পৰিমাণটো বঢ়াব লাগিব আৰু যিটো থাৰ্ড কেটাগৰী মানুহ আছে মানে মই তুমি তাৰপিছত এণ্ডমৰ্ফ বুলি কয় লাষ্টৰ কেটাগৰীটো এইটো মানে কি এইটো ক্ষীণাত অলপ প্ৰব্লেম হয় মানে যিটো অলপ ক্ষীণাত অলপ কষ্ট হয় মানে ৱেট লছ কৰাত তেওঁলোকে প্ৰব্লেম পায় আৰু যিটো এক নম্বৰ থাকে সেইটো ৱেট গেইন কৰাত প্ৰব্লেম পায় মানে দুটা অপজিট খাদ্যটো তেওঁলোকে কেনেকৈ বেলেঞ্চ কৰিব লাগে মানে যিটো তোমাৰ কেটেগৰীৰ মানুহ মই আৰু তোমাৰ দুটা কেটেগৰীৰ মানুহ একেলগে আছোঁ তোমাৰ মোৰ খাদ্যৰ মাজত ডিফাৰেঞ্চটো কেনেকুৱা হ'ব মই ৱেট লছ কৰিব লাগে অলপ বাৰ্ণ কৰিব লাগে আৰু তুমি গেইন কৰিব লাগে মই খোৱাটো কি কৰিব আৰু এক্সাৰচাইজৰ ডিফাৰেঞ্চটো কি হ'ব আৰু খোৱাৰ ডিফাৰেঞ্চটো কি হ'ব আমাৰ যিখিনি মোৰ কেটেগৰীৰ মানুহ সিহঁতে কাৰ্বছটো যোনটো কমপ্লেক্স কাৰ্বছ আছে অলপ বঢ়াব পাৰে মানে যদি ৱেট গেইন কৰাৰ ইচ্ছা আছে তেওঁলোকে কমপ্লেক্স কাৰ্বছত ওটছ তাৰপিছত ফ্ৰুটছ ডালিয়া থাকে এনেকৈ বঢ়াব পাৰে এনেকুৱা খাদ্যবিলাক ল'ব পাৰে আৰু খেজুৰ এইবিলাক খাব পাৰে বা মাছ গেইনাৰ ইউজ কৰিব পাৰে কিছুমানে এটা কথা কয় যি বহুতে কয় যি মাছ গেইনাৰ খোৱাতকৈ ভাত খাওঁ ভাতটোতো চিম্পুল কাৰ্বছ হৈ যায় এইটো কেনে কথা হ'ল মাছ গেইনাৰত ইমানখিনি বস্তু থাকে এক্সট্ৰাকৈ ডাইজেষ্ট হোৱাৰ কাৰণে সুবিধা হয় মাছ গেইনাৰত চ' মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে প্ৰথম 1 মাহ বা 2 মাহতে ছাপ্লিমেণ্ট লোৱাৰ কোনো দৰকাৰ নাই প্ৰথম অৱস্থাত তোমাৰ মতে একদম প্ৰথম যিদিনা জিম জইন কৰিব সিদিনাৰ পৰা মাছগিলা নল'লেও চলে নে নাই সেইটো প্ৰথম এসপ্তাহ বা 2 সপ্তাহ 1 মাহ বুলি ক'লোঁ নল'লেও চলে কিন্তু মানে কি ল'ৰাজনে এক্সাৰচাইজ গোটেইখিনি শিকোতে তোৰ 1 মাহ বা 1.5 মাহ গুচিয়ে যায় বহুত ল'ৰাৰে সেই সময়খিনিত ছাপ্লিমেণ্ট লোৱাটো দৰকাৰী হয়নে নহয় সেই সময়টো দৰকাৰী হয় নহয় কোনোবাই ল'ব পাৰে ইচ্ছা কৰিলে নল'বও পাৰে সেইটো নিজৰ কথা যদি তেওঁ লাগি আছে যে মই এক্সাৰচাইজ ভালকৈ কৰিছোঁ তেতিয়া ল'ব পাৰে এক্সাৰচাইজখিনি যদি প্ৰপাৰ কৰি আছে মানে যিটো ফিল এক্সাৰচাইজ কৰা এটা ফিল থাকে যিটো ফিল ধৰা তুমি ট্ৰাইচেপ কৰিলা তোমাৰ যিটো ফিল হয় বা কোনোবা বেলেগ এটা কৰিলা তাৰ যিটো ফিল যিটো আহে মানে তেতিয়া তাৰমানে কি হয় ল'ব পাৰে তেতিয়া কিন্তু যদিহে মানে কি এনেই পালা মাৰি আছোঁ ভাবি আছোঁ যে মই অকল অলপমান ফ্ৰী হেণ্ড কৰি আছোঁ মানে তেতিয়া পুলাপছ কৰি আছোঁ পুছআপছ কৰি আছোঁ ডিপছ কৰি আছোঁ তেতিয়া হয়তো 1 মাহ দেৰিকৈ ল'ব পাৰে কিন্তু ল'ব লাগিবই মাছ গেইনাৰ বুলি নহয় প্ৰটিনো ল'ব পাৰে কিন্তু বডি লৈ কথা এইটো এতিয়া স্কিনি যিখিনি ল'ৰা একদম যিটো ফাৰ্ষ্ট কেটেগৰীত পৰে তেওঁলোকৰ কথাটো হ'ল যে এক্সাৰচাইজখিনি ঠিকে ৰাখি কিনে ধৈৰ্য ধৰি খোৱাৰ পৰিমাণটো কাৰ্বছৰ পৰিমাণে হওক বা প্ৰটিনৰ পৰিমাণটো হওক ধ্যান ৰাখি কিনে কেলৰিৰ পৰিমাণটো বঢ়াই দি কিনে ভালকৈ এক্সাৰচাইজ কৰি থাকিলে তেওঁলোকে ভাল ৰিজাল্ট পাব আৰু সিহঁতৰ এটা মানে কি যিমান পাৰে কম আইটেম মানে এক্সাৰচাইজ ট্ৰাইচেপ লগালোঁ 3টা আইটেম লগালোঁ মানে 2-3 ঘণ্টা এক্সাৰচাইজ কৰি থকা দৰকাৰ নাই 45 মিনিট মানত 4টামান আইটেম ভালকৈ কৰি কিনে খোৱাটোত আৰু খোৱাত বহুতে গুৰুত্ব নিদিয়ে টোপনি এইটো কথা ডাঙৰ মেইন কথাটো হয় কি আৰু এটা কথা আছে ভাল কথা ক'লা তুমি এইটো মানে কি বহুতে কৰে কি নতুনকৈ জিমত আহে মোৰ কেটাগৰী মানুহখিনি তাৰপিছত অলপ ৱৰ্কআউট কৰিলাক গধূলি হ'লে অলপ ফুৰিব গ'ল খেলাক বা জাংক ফুড খালাক তাৰপিছত যেতিয়া ৰাতি হ'ব ৰাতি হোৱাৰ পিছত ৰাতি 1-2 বজাকলৈ অনলাইন ইয়াতে বহুত আছে জিমত নাম মানে ৰাতি 2 বজাকলৈ অনলাইন থাকিব তাৰপিছত কাৰোবাৰ কাৰণে কিবা ল' প্ৰেছাৰ হয় এনেকুৱা প্ৰব্লেম হয় বহুতে ভাবে যে জাংক ফুড খালে আমিতো ক্ষীণে শকত হৈ যাম কিন্তু জাংক ফুডত যে কেলৰি এমটি কেলৰিটো থাকে সেইটো তেওঁলোকে গম নাপায় মানে সেইটো যে বডিত আকৌ কাম নকৰে সেইটো গম নাপায় তাৰপিছত কি কৰে ৰাতি 2 বজাকলৈ অনলাইন থাকে ৰাতিপুৱা উঠাত 11টা বজাই মই কওঁ যে 8 ঘণ্টা শুব লাগে কাৰোবাক কাৰণে কওঁ এনেকৈ তাৰপিছত 8 ঘণ্টা সিহঁতে কয় মই 10 ঘণ্টা 12 ঘণ্টা শুওঁ ৰাতিপুৱা 2টাৰ পাই সেইটো শুই কাম নাই মানে কি ৱেট গেইন কৰিব লাগে ৰাতিপুৱা সোনকালে উঠিব লাগিব কাৰণ কি দেৰি কি যিমানে সোনকালে উঠোঁ আমি সিমানে বডি আমাৰ কেলৰি বাৰ্ণ কৰে তাৰপিছত যেতিয়া আমি ফুড ইনটেকটো বঢ়াই দিম ৰাতিপুৱাৰ পৰা তেতিয়াহে এটা প্ৰপাৰ গ্ৰ'য়িং হৈ থাকিব 2টা বজাত শুই কিনে ৰাতিপুৱা 10টাত উঠি মানে লগনে থকাৰ নিচিনা ইমান টাইম লং প্ৰচেছ এটা ইমান টাইম 10টাৰ পৰা তেওঁৰ মৰ্ণিং ষ্টাৰ্ট হয় তো খোৱাটো সেই হিচাপে নিমিলাই যায় সেইটো হৈছে সেই বস্তুটো বহুতে বুজি নাপায় বহুত ল'ৰাই মানে কি এইটো যিটো ফাৰ্ষ্ট কেটাগৰী মানুহ সেইখিনি প্ৰব্লেম আৰু সিহঁতৰ বডি গ্ৰ' হওঁতে অলপ টাইম লাগে সেইটো ধৈৰ্য ধৰিব লাগিব চবে তো প্ৰথম কথাটো খোৱা লোৱাৰ লগতে শোৱাটো বহুত জৰুৰী মানে 8 ঘণ্টা প্ৰপাৰ শ্লিপ লাগিবই দৰকাৰী আৰু গোটেইকেইটা কেটাগৰী মানুহকে লাগে সকলোকে লাগে শ্লিপটো এতিয়া যিটো আমাৰ 3 নম্বৰ কেটাগৰী মানুহ মানে যিখিনি শকত সিহঁতৰ মই এটা কৈ দিছোঁ মানে কি সিহঁতে আহিব জিমত বেছিভাগৰ কথা কৈছোঁ বেছি আহে হেভি ৱেইট উঠাই গুচি যায় হাত ডাঙৰ হ'ল
তাৰপিছত মানে কি অলপ ডাঙৰ আৰু বডি ধুমা ধুমা শ্বেপটো ডাঙৰ মানে সিহঁতে মানে কি যিখিনি আমাৰ সৰু ল'ৰা আহে সিহঁতে ভাবে কি সিহঁতে বহুত নলেজ আছে বা বহুতখিনি জানে সিহঁতে সেনেকুৱা কোনো কথা নহয় তাৰমানে কি হয় কি বডি টাইপৰ কাৰণে হৈছে আৰু সিহঁতেও এটা কথা দৰকাৰ সিহঁতে গোটেইকেইটা মাচুল ফাইবাৰৰ প্ৰপাৰ ট্ৰেইন কৰিব লাগিব অকল হেভি ৱেট উঠাই থাকিলে নহ'ব ডায়েটটো বাৰু ঠিক ৰাখিব সিহঁতে তেওঁলোকে ডায়েটত কি ল'ব লাগিব সিহঁতে ডায়েটটো এক নম্বৰ কথা ডায়েটত প্ৰটিন ইনটেকটো বঢ়াব লাগিব আৰু কাৰ্ব ইনটেকটো কমাব লাগিব আৰু যিখিনি কাৰ্বছ খাই কমপ্লেক্স কাৰ্বছ খালে ভাল আৰু কমপ্লেক্স কাৰ্বছ যেনে ৰুটি ওটছ আমি কৈছোঁ আগতে কৈছোঁ সেনেকৈ বঢ়াব লাগিব তাৰপিছত ৱৰ্কআউটটো ভালকৈ কৰিব লাগিব মাজে মাজে কাৰ্ডিঅ' দিব লাগিব তাৰপিছত মাচুল কিনৰ কাৰণে যিটো প্ৰটিন আমাৰ প্ৰটিনটো বডিত দিব লাগিব বডি ৱেইট হিচাপে ডাবল প্ৰটিন বা মেইনটেইন কৰিব লগা হ'লে ডাবলতকৈ অলপ কম হ'লেও কথা নাই প্ৰটিন সেনেকৈ প্ৰটিনটো মিলাব লাগিব সিহঁতেও আৰু কি সিহঁতেও এক্সাৰচাইজখিনি মানে মাচুল ফাইবাৰ গোটেইকেইটা মাচুল ফাইবাৰ প্ৰপাৰ এক্সাৰচাইজ কৰিব নহ'লে ফেটৰ আৱৰণটো সিহঁতৰ হাত ধুমা হৈ থাকিয়ে যাব সেইটোৱে কথা তেওঁলোকে মানে কাৰ্বছৰ পৰিমাণটোত বেছি গুৰুত্ব দিব লাগিব খোৱাৰ ক্ষেত্ৰত প্ৰটিন আৰু কাৰ্বছ দুয়োটাতে কাৰ্বছটো কমাই কিনে আৰু প্ৰটিনটো বঢ়াব লাগিব মানে যি কিবা জাংক ফুডটো ইগন'ৰ কৰিব লাগিব সিহঁতেতো জাংক ফুডটো ইগন'ৰ কৰিব নহ'লে পিছত বহুতখিনি প্ৰব্লেম হয় মানে কি বহুত ল'ৰাৰ ক্ষেত্ৰত হয় কি পিছত মানে কি যেতিয়া ডেফিনেশ্যনত টাইম আহে কৰিব নোৱাৰে বা মাচুল লছ হোৱাৰ ভয় কৰে মাচুল লছ হ'ব বুলি ভয় কৰে বা কৰিব নোৱাৰে সেইখিনি প্ৰব্লেম হয় সাধাৰণতে এইটো হৈছিল মানে 3 নম্বৰ কেটাগৰীৰ প্ৰব্লেম যিটো মাজৰ কেটাগৰী মাজৰ কেটাগৰী মানুহ সাধাৰণতে খুব কমেই থাকে সিহঁতে যেতিয়া ৱেইট গেইন কৰে তেতিয়া হয়তো কাৰ্বছ ইনটেক ডাৰ্টি গেইনো কৰিব পাৰে বা সেইটো নিজা নিজা কথা আৰু যেনেকৈ কৰে যি ইচ্ছা সেই খাব পাৰে মানে গেইন কৰাৰ কাৰণে আৰু যেতিয়া ফেট লছ কৰে তেতিয়াতো আৰু ফেট লছৰ ক্ষেত্ৰত চবৰে ডায়েটখিনি প্ৰায় ছেম হয় একেই থাকে তেওঁলোকৰ কাৰণে বস্তুটো ইজি হৈ যায় সেইটো মানে সিহঁত বহুত লাকি মানুহ কিন্তু প্ৰব্লেমটো হয় যিখিনি স্কিনি আৰু যিখিনি শকত তেওঁলোকৰ দুটা মানে গ্ৰুপৰ প্ৰব্লেমটো বেছি হয় দুটা অপজিট হয় তো আমি আজি 3টা বডি পাৰ্টৰ কথা ক'লোঁ 3টা টাইপৰ কথা ক'লোঁ তো তাৰ পৰা এটাই কথা গম পালোঁ যে যি কেটেগৰীৰে মানুহ নহওক তেওঁলোকে এক্সাৰচাইজ আৰু খোৱাত ডায়েটত এই গোটেইখিনি তেওঁলোকে ধ্যান দিবই লাগিব কোনেও ইজিলি বিল্ড কৰিব নোৱাৰে চবৰে ক্ষেত্ৰত নিজা নিজা মানে কি চবৰে নিজা নিজা ক্ষেত্ৰত প্ৰব্লেম আছে মানে ধৰক স্কিনিসকলৰ ৱেইট গেইন কৰাত প্ৰব্লেম শকতসকলৰ ৱেইট লছ কৰাত প্ৰব্লেম প্ৰথম কথাটো হ'ল তেওঁলোকে টাইম দিব লাগিব 2 নম্বৰ তেওঁলোকে খোৱাত ধ্যান দিব লাগিব সকলো কেটেগৰীৰ মানুহৰে কথা কৈছোঁ আৰু লগতে প্ৰপাৰ শ্লিপত সকলোৱে ধ্যান দিব লাগে যোন কেটেগৰীৰে মানুহ নহওক ক্ষীণে হওক বা শকতে হওক বা ভাল বডি বিল্ডাৰে নহওক কিয় সকলোকে ভাল টোপনিৰ দৰকাৰ হ'বই আৰু লগতে খোৱাটোত সবচে বেছি গুৰুত্ব দিব লাগে অকল এক্সাৰচাইজ কৰি থাকিলে নহ'ব ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁলোকে কাৰ্বছৰ পৰিমাণত প্ৰটিনৰ পৰিমাণত টোটেল গোটেই কেলৰি পৰিমাণত সকলোৱে ধ্যান দিব লাগিব তো যদি ভিডিঅ'টো আমাৰ চাই ভাল লাগিল বুজি পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' আমি পিছতো আনি থাকিম চ' আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব আমাক